হেল্ল' এভৰিৱান গুড মৰ্ণিং সকলোকে যিহেতু ADRE গ্ৰেড 3 আৰু গ্ৰেড 4 সকলো কেণ্ডিডেটে এতিয়া এপইণ্টমেণ্ট লেটাৰখন নিজৰ হাতত পালে আৰু যিসকলে তাত গৈ এপইণ্টমেণ্ট লেটাৰখন ল'ব নোৱাৰিলে সেইসকলে নিশ্চয় ৱেবছাইটত গৈ নিজৰ এপইণ্টমেণ্ট লেটাৰখন ডাউনলোড কৰিব পাৰিলে আৰু কোনে কোনটো ডিপাৰ্টমেণ্টত এপইণ্টেড হৈছে আৰু কোনটো জেগাত এপইণ্টেড হৈছে সেই সকলোবোৰ কমেণ্ট বক্সত জনাবচোন আৰু যিসকলে মোৰ চেনেলটোত নিউকৈ আহিছে সেইসকলক ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আপোনালোকৰ যদি কিছুমান সুধিবলগীয়া প্ৰশ্ন থাকে বা কিছুমান জানিব লগা ডাউট থাকে দেন প্লিজ কমেণ্ট কৰিব মই আপোনালোকক সকলোবোৰ জনাবলৈ চেষ্টা কৰিম আৰু যিখিনি মই পাৰোঁ সেইখিনি 100% আপোনালোকক সঁচা চিয়'ৰ মই দিবলৈ চেষ্টা কৰিম আৰু আজি এই ভিডিঅ'টোত আলোচনা কৰিম আপোনাৰ জইনিং হ'বলৈ যিহেতু অসম চৰকাৰে আমাৰ ADRE কেণ্ডিডেটছ যিখিনি মই গ্ৰেড 4ৰ কথা ক'লে যেতিয়া এপইণ্টমেণ্ট লেটাৰখন আপোনালোকৰ হাতত দিলে সেই সময়ৰ পৰাই এটা নিৰ্দিষ্ট ডেট দিয়া আছে 28 জানুৱাৰী 28 জানুৱাৰীৰ আগত বা 28 জানুৱাৰীত আপোনালোকে যিসকলে এপইণ্টমেণ্ট লেটাৰ পাইছে সেইসকলে যিকোনো সময়ত মানে এই তাৰিখৰ আগত আপোনালোকে জইন হ'ব পাৰিব আৰু কোনোবা মন কৰিছে মই 28 তাৰিখতে জইন কৰিম হয় আপুনিও তেতিয়াও পাৰিব কিন্তু মোৰ মতে আপোনালোকে অলপ সোনকালে কামবিলাক কৰি সোনকালে জইন কৰিবলৈ চেষ্টা কৰিব যিহেতু যেতিয়াৰ পৰা জইন কৰিব তেতিয়াৰ পৰাই আপোনালোকৰ চেলাৰী কাউণ্ট কৰিব চ' সেইখিনি সোনকালে কৰাটো ভাল আৰু কোনোবা অসুবিধা হৈছে দেন কেইদিনমান ৰখি জইন কৰিলেও একো কথা নাই যিহেতু CM কৈছিলে মাঘ বিহু খোৱাৰ পাছত আপোনালোকে চবেই জইন কৰিবলৈ চ' আপোনালোকে কামবিলাক কৰিব পৰাকৈ মানে সোনকালে জইন কৰিব পৰাকৈ এই গোটেইখিনি ৰিকোৱাৰ্ড ডকুমেণ্টখিনি কালেক্ট কৰি থ'ব আজি এই বিষয়ে মই আলোচনা কৰিবলৈ ষ্টাৰ্ট কৰিছোঁ চ' ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজিৰ এই ভিডিঅ'টোত আপোনালোকক জনাম ৰিকোৱাৰ্ড ডকুমেণ্ট মানে ডকুমেণ্ট ডিটেইলছ for ADRE গ্ৰেড 3 এণ্ড গ্ৰেড 4 জইনিং ADRE গ্ৰেড 3 আৰু গ্ৰেড 4 জইনিঙৰ সময়ত আপোনালোকৰ হাতত কি ডকুমেণ্ট থাকিব লাগিব আৰু কি আপোনাৰ ডকুমেণ্ট বনাব লাগিব সেই গোটেইখিনি আপোনালোকক ইয়াত ডিটেইলছত জনোৱা হৈছে চ' 1 নম্বৰ আপোনালোকৰ জইনিং লেটাৰখন আপোনালোকে নিজৰ হাতেৰে কলমেৰে লিখিলেও একো নাই আৰু আপোনালোকে টাইপ কৰি আজিকালি যিহেতু কম্পিউটাৰৰ দিন কম্পিউটাৰত টাইপ কৰি আপোনালোকে প্ৰিণ্ট কৰি তাতে লিখি আপোনালোকে জইনিং অৰ্ডাৰখন লিখিব পাৰে জইনিং লেটাৰখন চ' এতিয়া কিছুমানে প্ৰশ্ন কৰিব জইনিং লেটাৰখন মোৰ স্কুলত বা মোৰ অফিচত বা মোৰ ডিপাৰ্টমেণ্টৰ হেডক লিখিম নে কাক লিখিম মই কৈছোঁ আপোনাৰ য'ত পষ্টিং হৈছে যিটো অফিচত পষ্টিং হৈছে সেই অফিচটোৰ হেডটোক মানে হেড অফ দ্য অফিচলৈ আপোনালোকে লিখিব লাগিব চ' এইটো জইনিং লেটাৰ কেনেকৈ লিখে সেইখিনি আপোনালোকক মই পাছত ফৰ্মেটটো দি দিম আৰু আণ্ডাৰটেকিং কেইখনমান আপোনালোকে নিব লাগিব NPSৰ বা UPS মানে যিটো আমি NPS কৰিব লাগিব নিউ পেঞ্চন স্কিমৰ কাৰণে আৰু স্মল ফেমিলি আণ্ডাৰটেকিং স্মল ফেমিলি নৰ্মছ বুলি কোৱা হয় এইটো স্মল ফেমিলি আণ্ডাৰটেকিংটো আপোনাৰ ঘৰত মেম্বাৰ কেইজন আছে ফেমিলি মেম্বাৰ আৰু আপুনি মেৰিড নে আনমেৰিড বা আপোনাৰ ল'ৰা ছোৱালী কেইজন সেই গোটেইখিনি আপোনালোকে ইয়াত দিব লাগিব আৰু হাউচ ৰেণ্টটো যিসকলে মেৰিড সেইসকলে দিলে হয় আৰু যিসকলে আনমেৰিড নিদিলে একো নাই আৰু অৰুণোদয়টো বেছি ইম্পৰ্টেণ্ট অৰুণোদয় আণ্ডাৰটেকিংটো মানে যিহেতু আপোনালোকে মোক কমেণ্ট কৰিবচোন যোনে এপইণ্টমেণ্টৰ সময়ত CMৰ প্ৰগ্ৰামত বা ভাষণ দিওঁতে উপস্থিত আছিল প্ৰেজেণ্ট হৈ আছিল সেইসকলে মোক কমেণ্ট কৰিবচোন এইখিনি শুনিলে নে নাই CMে যিটো কৈছিলে অৰুণোদয় নিজৰ মা বা দেউতাই যিখিনি অৰুণোদয় স্কিমৰ আধাৰত বা অৰুণোদয় স্কিমৰ অধীনত সুবিধা লাভ কৰিছিলে সেইখিনি জব জইনিং কৰাৰ আগতে আপোনালোকে কাটি ল'ব লাগিব আৰু 3 নম্বৰ মই সেইখিনি মানে যিখিনি প্ৰয়োজনীয় আণ্ডাৰটেকিং সেই গোটেইখিনি মই আপোনালোকক লাষ্টত দেখুৱাম আৰু যিখিনি ফৰ্মেটত বনাব লাগিব সেইখিনি দেখুৱাবলৈ চেষ্টা কৰিম আৰু আপোনালোকে যদি ফৰ্মেটটো লাগে মোক মোৰ ইউটিউব চেনেলটোৰ ডেছক্ৰিপশ্যন বুজি পাইছে নহয় মোৰ যিখিনি ইন্ট্ৰডাকশ্যন সেইখিনি তাতে লিখি দিয়া আছে মোৰ ইমেইল মোৰ নাম মোৰ ফোন নাম্বাৰ হোৱাটছআপ সেইখিনিত মেছেজ কৰিব লাগে বুলি মই দি দিম আৰু আপোনালোকে সেইখিনি
বনাব পাৰিব নিজে। আৰু ভিডিঅ'টো অকণমান লং হ'ব পাৰে, চ' আপোনালোকৰ যিহেতু ভিডিঅ'টো লং হোৱাটো নিশ্চিত, আপোনালোকৰ ইম্পৰ্টেণ্ট বস্তুবিলাক মই একেটা ভিডিঅ'তে বনাবলৈ চেষ্টা কৰিছোঁ, মানে একেটা ভিডিঅ'তে দেখুৱাবলৈ, যিহেতু আপোনালোকৰ কাৰণে এই ভিডিঅ'টো ইম্পৰ্টেণ্ট হয়। আপোনালোকে স্কিপ নকৰাকৈ চাব, নহ'লে পাছত আপোনালোকে একো গম নাপাব। চ' 3 নম্বৰ আছে এপইণ্টমেণ্ট লেটাৰখন। এপইণ্টমেণ্ট লেটাৰখনটো আপোনাৰ লগত আছে এতিয়া, আপোনালোকে সেইটো লগত প্ৰিণ্ট কৰি বা যিসকলে মানে এপইণ্টমেণ্ট লেটাৰখন হাতত পাইছে ৰাখি দিব। আৰু বেংক একাউণ্ট নাম্বাৰে নহয়, আপোনালোক আৰু কিছুমানে ক'ব পাৰে কোনটো বেংক একাউণ্ট ইউজ কৰিম, মোৰ পাঞ্জাৱো আছে, পাঞ্জাৱ নেশ্যনেল বেংকৰ আছে, SBI আছে, ইউনিয়ন বেংক আছে, যি বেংক আপুনি যিকোনো বেংক একাউণ্ট ইউজ কৰিব পাৰে। কিন্তু পৰাপক্ষত আপোনালোকৰ পাছত যদি লোন বা তেনেকুৱা কিবা কিবি সুবিধা ল'ব বিচাৰে, দেন সোনকালে হয় SBI বেংকৰ। আৰু SBIৰ যিখিনি মানে মেইন ব্ৰাঞ্চৰখিনিহে ইউজ কৰাটো ভাল হয়, মানে বেছি কামত আহে। আৰু সেইখিনিয়ে। আৰু 5 নম্বৰ আধাৰ কাৰ্ড আৰু পান কাৰ্ড, আপোনাৰ লগত আধাৰ কাৰ্ড আৰু পান কাৰ্ড নিবই লাগিব। আৰু মেডিকেল ফিটনেছ চাৰ্টিফিকেটখন আপোনালোকৰ ফৰ্মেটটো ইয়াতে মই ভিডিঅ'টো দেখুৱাই দিম, কেনেকৈ বনাব লাগিব আৰু ক'ৰ পৰা উলিয়াব লাগিব সেইখিনি। যিহেতু মেডিকেল ফিটনেছ চাৰ্টিফিকেটখন যিটো ডাক্তৰৰ ওচৰত আপোনালোকে লিখাবলৈ যাব, সেই ডাক্তৰে বনাই দিয়ে, কিন্তু আপোনালোকে ফৰ্মেটটো বনাই লৈ ডাইৰেক্ট ডাক্তৰৰ তাত যাব পাৰে। আৰু কোনটো কিবাৰ পৰা উলিয়াব লাগিব, নিজৰ হোম ডিষ্ট্ৰিক্ট নে যিকোনো এটা ডিষ্ট্ৰিক্টত। মই কৈছোঁ যিকোনো এটা ডিষ্ট্ৰিক্টৰ হ'লেই হয়, কিন্তু মোৰ আগৰ যিখিনি ADR নিযুক্তি পাইছিলে লগৰবিলাক, সেইসকলে কৈছিলে নিজৰ হোম ডিষ্ট্ৰিক্টৰ, মানে নিজৰ ডিষ্ট্ৰিক্টৰ জইণ্ট ডিৰেক্টৰ অফ হেল্থ ছেক্টৰৰ মানে পৰা চাইনটো ল'ব লগা হৈছিলে। আৰু এইটো ফৰ্মেটখিনি মই আপোনালোকক ইয়াত দি দিম। আৰু কোৰ্ট এফিডেভিটখন আপোনালোকে কোৰ্টত গৈ যিকোনো এজন এডভকেটক সেইখিনি ক'লে, মানে এপইণ্টমেণ্টৰ কাৰণে বনাব লগা বুলি ক'লে, আপোনালোকৰ এপইণ্টমেণ্ট লেটাৰখন সিহঁতে চাব, আৰু এডভাৰটাইজমেণ্ট ভাইট নং ডেটটো, আৰু আপোনালোকৰ এপইণ্টমেণ্ট লেটাৰখনৰ নাম্বাৰটো, আপোনাৰ এড্ৰেছ, আপোনাৰ কোনটো পষ্টত জইনিং হ'ব, ক'ত পষ্টিং হৈছে, সেই গোটেইখিনি আপোনালোকৰ তাতে কোৰ্ট এফিডেভিটখনত লিখা থাকিব। কোৰ্ট এফিডেভিট, নটাৰী কোৰ্ট এফিডেভিট, মানে সেইখিনি মই ফৰ্মেটখিনি আপোনালোকক দেখুৱাম। আৰু 8 নম্বৰত আছে ইডুকেশ্যনেল কোৱালিফিকেশ্যন ডিটেইলছ। আপোনালোকৰ যিহেতু গ্ৰেড 4 কেণ্ডিডেটসকলে 12 পাছ বুলি চাকৰি পাইছে, যেতিয়া আপোনালোকৰ অভাৰ কোৱালিফাইড কিছুমানেও যদি এই চাকৰিত যোগদান কৰিব, দেন আপোনালোকে BA BSc বা BCom তেনেকুৱা ডিগ্ৰী চাৰ্টিফিকেট তাত জইনিঙত দেখুৱাই নিদিব বা জইনিঙত নিদিব। যিহেতু এপইণ্টমেণ্ট লেটাৰখন আপোনালোকে পঢ়িব পালে, তাতে মানে এটা শ্বৰ্ট কণ্ডিশ্যন লিখা আছিলে, মানে আপোনাৰ যদি অভাৰ কোৱালিফাইড কেণ্ডিডেটে এপইণ্টমেণ্ট লেটাৰখন পাইছে, দেন আপোনালোকৰ জইনিঙৰ সময়ত বা যিকোনো সময়ত আপোনালোকক চাকৰিৰ পৰা উলিয়াই দিব পাৰে। চ' আপোনালোকে সেইখিনি মনত ৰাখিব। আৰু এতিয়া আহোঁ ফৰ্মেট কেইটালৈ, কেনেকৈ বনাই